Hello everyone, এই ভিডিওটো সকলোকে স্বাগতম জনাইছোঁ। ফি ৱেইভাৰ ৰিগাৰ্ডিং এটা নটিফিকেশ্যন দিছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে। প্লিজ ইচ এণ্ড এভৰি ষ্টুডেণ্ট এইচএছ BA BSc BCom MA MSc MCom 2026-2027 যদি এডমিশ্যন লৈছা দেন বা এডমিশ্যন ল'বা তোমালোকলে এই ভিডিওটো ভালদৰে কথাখিনি শুনিবা। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে এডুকেশ্যন ডিপাৰ্টমেণ্টে এই নটিফিকেশ্যনটো দিছে। ছাবজেক্ট ইয়াতে চোৱা subject scheme for fee waiver of admission fee, tuition fee, etc. for student taking admission HS, BA, BSc, BCom and MA, MSc, MCom course of the academic year 2026-2027. মানে 2026 বৰ্ষত যিবোৰ ষ্টুডেণ্টে HS, BA, BSc, BCom, MA, MSc, MComত এডমিশ্যন ল'ব সিহঁতৰ বাবে ফি ৱেইভাৰ বা এডমিশ্যন ফি ৰিগাৰ্ডিং এটা নটিফিকেশ্যন আহিছে ফি ৱেইভাৰ, যিটো অসম গভৰ্ণমেণ্টে আনিছিলে যে যিবোৰ ষ্টুডেণ্টৰ ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড থাকে সেইবোৰ ষ্টুডেণ্টে এডমিশ্যন ফ্ৰী পায়, তাৰে ৰিগাৰ্ডিং এই নটিফিকেশ্যনটো। ইয়াতে লিখিছে ইন কণ্টিনিউশ্যন অফ দ্য ফি ৱেইভাৰ স্কিম, মানে ফি ৱেইভাৰ স্কিম যিটো আছিলে প্ৰজ্ঞান ভাৰতীৰ আণ্ডাৰত ফি ৱেইভাৰ স্কিম সেইটো কণ্টিনিউ কৰিব আৰু ফৰ দ্য ফ্ৰী এডমিশ্যন ইন দ্য HS ফ্ৰী এডমিশ্যন পাবা HS, BA BSc, MA MSc, MCom কোৰ্চত আণ্ডাৰ দ্য হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম আণ্ডাৰত অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিবোৰ ষ্টুডেণ্টে HS, BA BSc, BCom, MA MSc, MCom কৰিবা তোমালোকে ফ্ৰী এডমিশ্যন পাবা। দ্য স্কিম শ্বেল কণ্টিনিউ ফৰ দ্য একাডেমিক ইয়াৰ 2026-2027 বাবে কণ্টিনিউ কৰিছে ফৰ এলিজিবল ষ্টুডেণ্ট হোজ পেৰেণ্টেল এনুৱেল ইনকাম বিল' 4 লাখ। তোমাৰ ঘৰৰ ইনকাম 4 লাখৰ তলত হ'লে তুমি ফ্ৰী ইনকাম পাবা, সেইকাৰণে ইনকাম চাৰ্টিফিকেটটো মেণ্ডেটৰী। চ' যিবোৰ ষ্টুডেণ্টৰ 4 লাখৰ তলত আছে সেইবোৰ ষ্টুডেণ্টে কি পাব? ফ্ৰী এডমিশ্যন পাব। লগতে ৰেচন কাৰ্ড মামাই ইণ্ট্ৰডিউচ কৰিছিল, ৰেচন কাৰ্ড থাকিলে ন' প্ৰব্লেম, ফ্ৰী এডমিশ্যন হৈ যাব। চ' সেই বস্তুটোৱে কণ্টিনিউ অসম গভৰ্ণমেণ্টে কণ্টিনিউ কৰিছে বা ডাইৰেক্টৰ অফ বা হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে তোমালোকৰ সেই ফি ৱেইভাৰ স্কিমটো কণ্টিনিউ কৰিছে যাতে ষ্টুডেণ্টে ফ্ৰী এডমিশ্যনতে পঢ়িব পাৰে। চোৱা ইয়াতে এইম লিখিছে টু প্ৰভাইড এক্সেছ টু হায়াৰ এডুকেশ্যন টু ইকনমিকেলি ডিছএডভান্টেজ ষ্টুডেণ্ট অফ দ্য ষ্টেট এণ্ড ছাপোৰ্ট দেম ইন দ্য পাৰ্চুইং হায়াৰ এডুকেশ্যন উইদাউট ফাইনেন্সিয়েল হাৰ্ডশ্বিপ, মানে যাতে ইকনমিকেলি যিবোৰ ষ্টুডেণ্ট বেকৱাৰ্ড আছে বা পুৰ আছে সেইবোৰ ষ্টুডেণ্টক এটা ফাইনেন্সিয়েলি ছাপোৰ্ট দিছে যাতে পঢ়িব পাৰে। অ'কে, আৰু ইয়াৰ বাবে স্কোপ লিখিছে, চাবা স্কোপ লিখিছে, স্কোপ ইয়াতে মই দেখাই দিছোঁ, এইটো চাবা। স্কিম শ্বেল বি এপ্লিকেবল টু দ্য এলিজিবল ষ্টুডেণ্ট ছিকিং এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ HS, BA BSc, BCom, MA MSc, MCom ইন দ্য একাডেমিক ছেশ্যন 2026-2027। যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব সেইবোৰ ষ্টুডেণ্টে BA হওক, BSc হওক, MCom হওক, MA হওক, MSc হওক, MCom হওক, HSত হওক, ফাৰ্ষ্ট ইয়াৰৰ পৰা যিবোৰ ষ্টুডেণ্টে 2026 ফাৰ্ষ্ট ইয়াৰ একদম ফাৰ্ষ্ট ইয়াৰৰ পৰা কৰিব পাৰিব আৰু ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন লওঁতে তোমালোকে ফ্ৰী এডমিশ্যন পাবা যদি তোমাৰ বিল' 4 লাখ থাকে, তোমাৰ ঘৰৰ ইনকাম 4 লাখ থাকে। আৰু প্ৰফেশ্যনেল এণ্ড ভকেশ্যনেল বা চেল্ফ ফাইনেন্স যিখিনি কোৰ্চ আছে সেইবোৰৰ শ্বেল নট বি এলিজিবল আণ্ডাৰ দিছ স্কিম, ফি ৱেইভাৰৰ ছেকশ্যনত নপৰে। যিখিনি চেল্ফ ফাইনেন্স, ভকেশ্যনেল বা প্ৰফেশ্যনেল কোৰ্চ আছে সেইবোৰ এইটো ক্ষেত্ৰত নপৰে। তাৰপিছত ইন কেছ অফ HS, BA BSc, BCom, MA MSc, ষ্টুডেণ্ট ফিজ ৱেইভাৰ এৰ্লিয়াৰ শ্বেল অলছ' এলিজিবল, মানে কি এটা বহুত ইম্পৰ্টেণ্ট। এতিয়া ক'ব বহুত ষ্টুডেণ্টে আমি এতিয়া 5th চেমত আছোঁ, 4th চেমত, যদি আগতে ফি ৱেইভাৰ আছিলে তোমাৰ দেন তুমি তোমাৰ যোনখন ছেমিষ্টাৰতে আছা, এতিয়া HS ছেকেণ্ড ইয়াৰ বা BA BSc, BCom 4th ইয়াৰ বা MA MSc, MCom ছেকেণ্ড ইয়াৰ, দেন আগতে যদি ফি ৱেইভাৰ আছিলে দেন তোমালোকে এলিজিবল, ডোণ্ট ৱাৰি এবাউট ডেট, টেনশ্যন ল'ব লগা একো নাই, তোমালোকেও ফি ৱেইভাৰ পাবা। ফাৰ্দাৰ ষ্টুডেণ্ট এনৰোল ইন দ্য কণ্টিনিউইং ছেমিষ্টাৰ হু কুড নট ছাবমিট দ্য ভেলিড ইনকাম চাৰ্টিফিকেট এট দ্য টাইম অফ লেভেল অফ এণ্ট্ৰি লেভেল এডমিশ্যন বাট প্ৰচেছ ভেলিড ইনকাম চাৰ্টিফিকেট এট দ্য টাইম অফ দ্য ৰিনিউৱেল এণ্ড এডমিশ্যন, মানে তোমালোকে যিবোৰ ষ্টুডেণ্ট পুৰণা ষ্টুডেণ্ট এণ্ড নতুন ষ্টুডেণ্ট যিমান ষ্টুডেণ্ট আছা
যদি 4 লাখৰ তলত ইনকাম আছে নতুন ষ্টুডেণ্ট এণ্ড পুৰণা ষ্টুডেণ্ট, নতুন ষ্টুডেণ্টক যেতিয়া এডমিশ্যন ল'বা তোমালোকে ইনকাম চাৰ্টিফিকেট দিবা, আৰু যদি পুৰণা ষ্টুডেণ্ট তোমালোকে ইনকাম ৰিনিউৱেল, তোমাৰ এডমিশ্যন ৰিনিউৱেল কৰিব লাগে ন, যে নেক্সট ইয়াৰৰ পৰা এগেইন এডমিশ্যন ল'ব লাগে, তেতিয়া যদি ফি ৱেইভাৰ আগত আছিলা দেন তুমি ইনকাম চাৰ্টিফিকেট দিবা, নতুন এখন হৈ যাব উইদাউট এনি প্ৰব্লেম, মানে কোনো প্ৰব্লেম নহয়। অ'কে, বাকী ইয়াতে কিছুমান দিছে ৰুলছ দিছে। ষ্টুডেণ্ট হো পেৰেণ্টেল ইনকাম লেছ দেন 4 লাখ, 4 লাখৰ তলত হ'ব লাগিব। ষ্টুডেণ্ট হো পেৰেণ্ট আইদাৰ ফাদাৰ অৰ মাদাৰ আৰ নট এমপ্লয় ইন দ্য ষ্টেট গভৰ্ণমেণ্ট, যদি ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত কোনো এমপ্লয় নহয় বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ছেমি গভৰ্ণমেণ্টৰ অৰ্গেনাইজেশ্যন ষ্টেট গভৰ্ণমেণ্ট যদি জব নকৰে দেন বিন্দাছ তোমালোকে ফি ৱেইভাৰ পাবা, আৰু যদি জব কৰে দেন নাপায় সেইবোৰ ষ্টুডেণ্টে। ষ্টুডেণ্ট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, ইয়াতে ষ্টুডেণ্ট অসমৰ ষ্টুডেণ্ট হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। তাৰপিছত টু এভেইল ফ্ৰী এডমিশ্যন অফ দ্য ছাবচিকুৱেণ্ট ইয়াৰ এটেণ্ডেঞ্চ অফ দ্য ৰেচপেক্টিভ ষ্টুডেণ্ট শুড বি নট লেছ দেন 70%। তোমাৰ এটেণ্ডেঞ্চ 70%, এইটো মষ্ট ইম্পৰ্টেণ্ট। তোমাৰ এটেণ্ডেঞ্চ 70%ৰ তলত হ'লে তুমি ফ্ৰী এডমিশ্যন নোপোৱা, ডাইৰেক্ট লিখি দিছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে বা ডিপাৰ্টমেণ্ট হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে ডাইৰেক্ট লিখি দিছে। 70%ৰ তলত যদি তোমাৰ এটেণ্ডেঞ্চ হয় দেন তুমি আগতে যদি ফি ৱেইভাৰ দিছিলা এতিয়া আৰু নোৱাৰিবা। অ'কে, ফি ৱেইভাৰ উইল বি ৰিভোক ইফ এনি বেনিফিচিয়াৰী শুড নট ইনডালজ ইন ভেণ্ডেলিজম, ৰেগিং এণ্ড মিছকণ্ডাক্ট। যদি কোনোবাই ৰেগিং এইবোৰ এক্টিভিটিত, মানে এণ্টি ছ'চিয়েল এক্টিভিটিছ যদি এক্টিভিটিছত যদি ইনভলভ থাকা, তোমালোকৰ ফ্ৰী এডমিশ্যন যিটো আছিল সেইটো কাট যাব। চ' এইবোৰ কাম নকৰিবা। আৰু ইয়াতে চোৱা, প্ৰুফ অফ ইনকাম চাৰ্টিফিকেট, এই মই কৈছিলোঁ নহয় ৰেচন কাৰ্ড ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি, ৰেচন কাৰ্ড হ'লে হৈ যাব। তাৰপিছত ইনকাম চাৰ্টিফিকেট, ইন দ্য ৰেচন কাৰ্ড ইজ নট এভেইলেবল, অনলি উইল বি দ্য ইনকাম চাৰ্টিফিকেট। ইনকাম চাৰ্টিফিকেট যদি নাথাকে, ৰেচন কাৰ্ড যদি নাথাকে ইনকাম চাৰ্টিফিকেট হৈ যাব। এইখিনি আছিল ফি ৱেইভাৰ ৰিগাৰ্ডিং এটা আপডেট। চ' ডিছকাছ কৰিলোঁ কথাখিনি, যে যিখিনি ষ্টুডেণ্টে এডমিশ্যন লৈ আছা এইচএছ ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰ, বা এইচএছ ফাৰ্ষ্ট ইয়েৰ, BA BSc BCom ফাৰ্ষ্ট ইয়েৰ, তাৰপিছত MA MSc MCom ফাৰ্ষ্ট ইয়েৰ, তোমালোকৰ ৰেচন কাৰ্ড আৰু ইনকাম চাৰ্টিফিকেট আছে যদি যিকোনো এখন হ'লে, আৰু বিল' 4 লাখৰ তলত আছে যদি ফ্ৰী এডমিশ্যন পাই যাবা। আৰু যদি আগৰ ষ্টুডেণ্ট কোনোবাই ফ্ৰী এডমিশ্যন পাইছা তোমালোকেও পাবা, বাট কিছুমান কণ্ডিশ্যন মই ক'লোৱে, ৰেগিং এণ্টি ছ'চিয়েল এক্টিভিটিত বা 70%ৰ তলত যদি তোমাৰ এটেণ্ডেঞ্চ থাকে তুমি এগেইন ফ্ৰী এডমিশ্যন নোপোৱা। আৰু এইখিনি বস্তু অলৰেডি ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে বা হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে কি দিছে, ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিক চাৰ্কুলেট কৰিছে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। ফি ৱেইভাৰ ৰিগাৰ্ডিং ভিডিঅ'টো আছিলে। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।